ৰাতি এপৰত জুবিনদালৈ বুলি জানা ককাইদেউ ৰাতি এপৰ হ'ল হঠাতে বুকুখনত বিষৰ অনুভৱ হ'ল লগতে দুধাৰি অশ্ৰু নিগৰি আহিল সাৰ পাই উঠিলো তুমি নোহোৱাৰ অনুভৱ কৰিলো তুমি এবাৰো নাভাবিলা তুমি যে তোমাৰ নহয় তুমি আমাৰ মানে সাধাৰণ জনতা কথাৰে বুজাব নোৱাৰা নিষ্পাপ জীৱকিটাই তোমাৰ বাবে বাট চাই আছে সিহঁতৰো চকুলো দুধাৰে বৈছে শুনাচোন দদাইদেউ তোমাৰ জোনালীৰ চকীখনে বৰকৈ প্ৰশ্ন কৰিছে সাগৰৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰীজন আজি বহুদিন হ'ল মোৰ কোলাত বহি কাম কৰি কৰি ভাগৰ লাগি শুই যোৱা নাই তোমাৰ বাবে ৰৈ থকা অসহায় ব্যক্তিসকলে প্ৰশ্ন কৰিছে আমাক সাবতি লোৱা জুবিন ভগৱানজন ক'ত গৈছে কেতিয়া আহিব জানেনে বাৰু নানান প্ৰশ্ন কৰি আমাক থকা সৰকা কৰিছে দদাইদেউ আজি তোৰ খবৰ লৈছে কি পদপথত থকা লুচি ভাজি চাহৰ দোকান কিখনে তই নোযোৱাৰ বাবে গ্ৰাহক কমি গ'ল বুজিছ পাৰিলে এপাক গৈ আহিবিচোন শুনচোন ককাইদেউ তই লগোৱা গছ কিজোপা বহুদিন হ'ল পানী আৰু তোৰ পৰশ পোৱা নাই যা আকৌ পানী অলপ অলপ দি আহগৈ ঐ দদাইদেউ উঠ না ইমান শুইছনে তই কি যে কৰ নহয় ইমান কাম কৰি আছে আৰু তই হস্তি মাৰি কাণত কপাহ ভৰাই শুই আছ নহয়নে অহাকালি গম পাবি ৰহ তোক যেতিয়া মাহ হালধিৰে নোৱাব ধুৱাব আৰু নতুন চেলেং এখন গাত ল'বলৈ দিবি গম পাবি তেতিয়া তই ভাল নোপোৱা কামবোৰ সকলোৱে মিলি কৰিব তই যে কৈছিলি মই ৰজা আহিবি ৰজাৰ দৰে চাৰি কান্ধৰ দোলাত উঠি শুনিছো তোমাক হেনো ৰাজকীয়ভাৱে সন্মান জনাব সন্মানত কোন কোন থাকিব জানা ৰজা ঘৰীয়া প্ৰজা ঘৰীয়া আৰু তুমি ভাল পোৱা সাধাৰণ খাটি খোৱা জনতা তোমাৰ সন্মানত কি কি থাকিব জানা টিঙে টিঙে গৰু ঘিউ মোনাই মোনাই নাৰ্জী আৰু ৰজনীগন্ধা লগত থাকিব পৰ্যাপ্ত পৰিমাণৰ ৰঙা চন্দন আৰু তুমি ভাল পোৱা নাহৰ দদাইদেউ তুমি ভাল পোৱা নাহৰ সকলোৱে অতি সযত্নে খুৱাই দিব জীৱনৰ অন্তিম সজ্জা তাৰ অলপ পাছতেই আৰম্ভ হ'ব বৈদিক উচ্চাৰণেৰে আৰু অগ্নিৰ লিলিহান শিখাই আঁকোৱালি ল'ব তোমাক আৰু সাগৰৰ দৰে বিশাল সম্পদ নিমিষতে শেষ হৈ যাব তেতিয়া সাৰ পাই কি লাভ হ'ব নিমিষতে সকলো শেষ হৈ যাব অন্তেকতে অসমখন নিস্তব্ধ হ'ব তেতিয়া তুমি সাৰ পালে কি লাভ হ'ব সকলোৱে ভাগৰত টোপনি যাব আকৌ সপোনত দেখি চক খাই উঠিব আৰু ক'ব আমাক উচিত তদন্ত লাগিব আমাক সত্যৰ সন্ধান লাগিব কাৰণ আমাৰ জাতিৰ সম্পদ নাইকিয়া হৈছে আমাৰ জাতিৰ গৰ্ভ নাইকিয়া হৈছে আমাৰ জাতিৰ অহংকাৰ নাইকিয়া হৈছে আমাক সত্যৰ সন্ধান লাগিব নহলে এই অগ্নিৰ লেলিহান শিখাই উগ্ৰ ৰূপ ধাৰণ কৰিব সকলো শেষ কৰি নিব